আসসালামু আলাইকুম জনাব সাহেবানসকল, আপোনালোকে প্ৰত্যেকে অৱগত যে অহা শনিবাৰ 24 তাৰিখে গুৱাহাটী নুৰুল উলুম দিনী তালিম হাফিজি ও আৰবী মাদ্ৰাসাত দিনজোৰা কাৰ্যসূচীৰে জলসা অনুষ্ঠিত কৰা হৈছে। এই জলসাত আমি কেইবাগৰাকীও ছাত্ৰক পাগুৰি প্ৰদান কৰিম। লগতে আবেলি 3 বজাৰ পৰা ওয়াজে মেহফিল অনুষ্ঠিত কৰা হ'ব। সেই উপলক্ষে আজি আমি চাফাই অভিযানত লাগি আছোঁ। এই চাফাই অভিযানত আমি মাদ্ৰাসা চহৰটো আজি সুন্দৰকৈ সাৰি পুচি চাফ চিকুণ কৰিছোঁ। এই চাফাই অভিযানত নেতৃত্ব লৈছে আমাৰ নুৰুল উলুম হাফিজি ও আৰবী মাদ্ৰাসাৰ হাফিজ মাননীয় হাফিজ আলী সাহেবে। তেখেতৰ নেতৃত্বত মাদ্ৰাসাৰ ছাত্ৰসকলে চাফাই কাম কৰি আছে। আমি সকলো জনাব চাহাবানকে অনুৰোধ জনাইছোঁ যাতে অহা 24 তাৰিখ শনিবাৰে ৰাতিপুৱাৰ পৰা মাদ্ৰাসা প্ৰাংগণত উপস্থিত থাকি জলসা তথা ধৰ্ম সভাখন সফলমণ্ডিত কৰাৰ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু দোৱা বিচাৰিছোঁ। খোদা হাফিজ।